everyone, welcome to Iguhibar. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো আগৰ ক্লাছটো নিচিনাকৈ আকৌ আমি কেইটামান কুৱেশ্যন আলোচনা কৰিম। লগতে কুৱেশ্যন কেইটাৰ বিহাইণ্ড দা সিন কেনেকুৱা ধৰণৰ নতুন টাইপ অফ কুৱেশ্যন আছে, তাৰ লগত আমি কি জানিব লগা কথা থাকে, চেপ্টাৰটো কিবা বেছিক আছে নেকি, তো তেনেকৈ আমি আলোচনা কৰি গৈ আছিলো। আৰম্ভ কৰিছো লাষ্ট ক্লাছৰ হোমৱৰ্ক কেইটাৰ পৰা। কি হোমৱৰ্ক আছিলে? একদম ইজি কুৱেশ্যন এটা আছিলে। এইটো হৈছে বদমাছ ৰুল বা ফৰ্মুলাটো ৰিলেটেড কুৱেশ্যন। এক্সামত আহে বাৰু, এনেকুৱা নহয় যে একদম ইগনোৰ কৰি দিম যে যোগ বিয়োগ অংক নাহে, কেতিয়াবা আহে, কেতিয়াবা নহয়। মোষ্ট অফ দা টাইম এটা কুৱেশ্যন এনেকুৱা ভৰাই দিয়ে যে আমি জানো নে নাই কেলকুলেশ্যন কৰিব। আৰু যদি এইটো কেলকুলেশ্যন কোনোবাই ভাবিছা যে 16 যোগ 12 কৰিলে কি হ'ব, 18 হয় 28, হৰণ আছে 4, তাৰপিছত ইয়াতে বিয়োগ আছে 3, 4ৰ পৰা 3 গলে 1 থাকিব, পূৰণ আছে 3, 3 গুণ 3, 3ৰে 28 হৰণ নাযায়, মানে এইটোৰ এনসাৰ আহি গ'ল 28/3। তেতিয়াহ'লে গ'ল তোমালোকৰ এনসাৰ কাটা। তো এনেকুৱা নহয়, যদিও আমাৰ যোগ বিয়োগ পূৰণ হৰণ অংক সহজ, কিন্তু তাৰেও কিছুমান নীতি নিয়ম আছে আৰু সেই নীতি নিয়ম মানি চলিব লাগিব, নহয় জানো? এনেকুৱা আমি কৰিব নোৱাৰো ৰেণ্ডমলি যে 4 পৰা 3 বিয়োগ কৰিলে 1, 16 আৰু 12 যোগ কৰিলে নহয়। আমি যেতিয়া কিবা এটা কেলকুলেশ্যন কৰো ন, আমি এটা ৰুল মানি চলো, ঠিক আছে? তো সেইকাৰণে ৰুলটো প্ৰথমতে জানি লওঁ। সেই ৰুলটোৰ নাম হৈছে ভি বদমাছ বুলি কয়, ঠিক আছে? ইয়াতে মই লিখি দিছো ভি বদমাছ বুলি। এই ভি বদমাছ ৰুলটো যেতিয়ালৈকে তোমালোকে মানি চলিবা, তেতিয়ালৈকে তোমালোকে এক্সামত বিন্দাছ নম্বৰ পাই থাকিবা। যেতিয়াই তোমালোকে এই ৰুলটো ভায়োলেট কৰিবা, এইটো কয় ভেনিকুলাম বাৰ বুলি। ভেনিকুলাম বাৰ মানে এইটো বস্তু, আমি কেতিয়াবা যে সংখ্যা এটাৰ ওপৰত তেনেকৈ বাৰ এটা বহাই দিওঁ, এইটো ভেনিকুলাম বাৰ বুলি কয়, ঠিক আছে? লগতে বি মানে কি? বি মানে হৈছে ব্ৰেকেট। ব্ৰেকেট তিনিটা ধৰণৰ থাকে, এইটোক কয় ফাৰ্ষ্ট ব্ৰেকেট, এইটোক কয় ছেকেণ্ড ব্ৰেকেট, এইটো ছেকেণ্ড ব্ৰেকেট বুলি কয়, আৰু এইটোক কয় থাৰ্ড ব্ৰেকেট, ক্লোজ ব্ৰেকেট, ঠিক আছে? এনেকে মনত ৰাখিবা। আমি প্ৰথমতে এইটো ব্ৰেকেট সলভ কৰিব লাগে, তাৰপিছত এইটো, তাৰপিছত এইটো, ঠিক আছে? নেক্সট আহিব আমাৰ অ। অ মানে কি? অ মানে হৈছে অফ। অফ এতিয়া মেক্সিমাম ষ্টুডেণ্টে কি কৰে, কেতিয়াবা এক্সামত যেতিয়া আহিব ন, 2 of 2 divided by 2 of 2 নালাগে, 2 of 5 10 লৈ লোৱা। এইটো এটা সংখ্যা দি দিলো, ঠিক আছে? এতিয়া মই জাষ্ট বহুত বেছি ডিটেইলছত নাযাওঁ, অলপমান এটা এক্সাম্পল দি দিছো। যদি এনেকুৱা এক্সামত কুৱেশ্যন আহে, তোমালোকে কি কৰিবা? বহুত ষ্টুডেণ্টে কি কৰে, এই যে অফটো আছে ন, অফৰ জেগাত সকলোৱে জানে অফ মানে হৈছে পূৰণ, তো পূৰণ লিখি দিয়ে, লিখি পেলাই এনেকৈ লিখি দিয়ে ফাৰ্ষ্ট পূৰণ লগ, এনেকৈ কেলকুলেশ্যনটো কৰে। কিন্তু এইটো একদম ৰং টেকনিক দেই, মই আজিয়ে কৈ থলো, এইটো কেতিয়াও মিষ্টেক নকৰিবা। এক্সামত যেতিয়া অফ দেখা পাবা ন, অফ দেখা পালে তোমালোকে এইটো সলভ কৰি পেলাবা ডাইৰেক্ট। মানে 2 of 10 মানে কি? 10 2 20 ন, তো 20 লিখিবা, এইটো না কি এইটো লিখিবা, 2 × 10 নিলিখিবা, ডাইৰেক্ট 20, ঠিক আছে? ডাইৰেক্ট 20, হৰণ আছে 5, পূৰণ আছে 10, এইখিনি থাকক, এইখিনিৰ লগত আমাৰ প্ৰব্লেম নাই, এইখিনি থাকক, ঠিক আছে? মনত থাকিব। তো এইটো কাম আমি কৰিম, আমি কেতিয়াও অফ থাকিলে পূৰণ চিন দি নথওঁ। অফ মানে সঁচা পূৰণেই হয়, অফ মানে পূৰণে কৰিব লাগে, কিন্তু এনেকৈ পূৰণ দি পেলাই এবাৰ থৈ নিদিবা। পূৰণ দি থলে প্ৰায়ৰিটিটো চেঞ্জ হৈ যায়, ঠিক আছে? প্ৰায়ৰিটি চেঞ্জ হৈ যায়। আমি প্ৰথমতে ভেনিকুলাম বাৰ কৰিব লাগে, তাৰপিছত ব্ৰেকেট কৰিব লাগে, তাৰপিছত অফ। অফ যদি ক'ৰবাত আছে এইটো কেলকুলেট কৰি দিয়া লাগে, থৈ নিদিবা। এনেই পূৰণ দি পেলাই থৈ দিয়ে বহুতে, সেইটো একদম ভুল নকৰিবা। অফ মানে পূৰণ কৰি দিবা। ডি মানে কি? ডি মানে হৈছে ডিভিজন, মানে হৰণ কৰিব লাগিব। এম মানে কি? এম মানে হৈছে মাল্টিপ্লিকেশ্যন, মানে কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। তাৰপিছত এ মানে হৈছে এডিশ্যন, মানে যোগ কৰিব লাগিব, আৰু এছ মানে হৈছে ছাবট্ৰেকশ্যন, মানে বিয়োগ কৰিব লাগিব। তো আল্টিমেটলি এইকেইটা হৈছে ৰুল, আৰু এই ৰুলটো যেতিয়ালৈকে আমি ফ'ল' কৰি আমাৰ কেতিয়াও কেলকুলেশ্যন ভুল নহয়, কেতিয়াও আমাৰ এনসাৰ ভুলকৈ নাহে, ঠিক আছে? এতিয়া মোষ্ট অফ দা ষ্টুডেণ্টছৰ ভেনিকুলাম বাৰত অলপমান কনচেপ্ট উইক থাকে, গম নাপায়, তো সেইটো বস্তু মই একেলগে জনাই দিম। বাকী এতিয়া আহিছো কুৱেশ্যনৰ ফালে। এতিয়া এই কুৱেশ্যনটো কেনেকৈ সলভ কৰিম? তো প্ৰথমতে ইয়াতে চাম আমি ভি বদমাছ ৰুলৰ, এতিয়া ভেনিকুলাম বাৰ আছে নেকি? এইটোত নাই ন, ভেনিকুলাম বাৰ নাই। তাৰপিছত কি আছে নে চাম, ব্ৰেকেট আছে নে? ব্ৰেকেটো নাই। অফ আছে নে? অফ নাই, মানে ডিভিজন চাব লাগে। ডিভিজন আছে নে? আছে, হৰণ আছে। তো 4ৰে 12 হৰণ কৰিলে কি আহিব? 3, তো প্ৰথমতে হৰণটো কৰি দিম। তাৰপিছত মাল্টিপ্লিকেশ্যন আছে নে? আছে। 3 3 গুণ কিমান? 3 3 গুণ 9। তাৰপিছত এইবাৰ নেক্সট আহিব এডিশ্যন আৰু ছাবট্ৰেকশ্যন, মানে এইবাৰ আমি যোগ বিয়োগ কৰিবলৈ সাজু। আমি প্ৰথমতে এই হৰণটো কৰিছো, তাৰপিছত লগতে এইটো পূৰণটোও কৰিছো। এতিয়া তাৰে পিছত তোমালোকে যোগ বিয়োগ খিনি কৰি দিয়া। তো 16 3 19, 19ৰ পৰা 9 গ'লে 10, তো 10 হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ। হয়তো তোমালোকৰ এনসাৰ আহিছে, মই এগ্ৰী কৰিছো তোমালোকৰ এনসাৰ আহিছে, কিন্তু মোৰতো দায়িত্ব ন, ক'ব লাগিব, তো সেইকাৰণে গোটেইখিনি কৈ দিলো একেলগে। এতিয়া ভেনিকুলাম বাৰৰ কথা অকণমান জনাই দিওঁ। যেতিয়া এটা সংখ্যা এটাৰ ওপৰত ন এনেকুৱা বাৰ থাকিব, 0.3 ওপৰত বাৰ আছে,
বাৰ থাকিলে সেই সংখ্যাটোক যদি ভগ্নাংশলৈকে কনভাৰ্ট কৰিব দিয়ে তো তোমালোকে কি কৰিবা 9 এটাৰে হৰণ কৰিব লাগে যদি তোমালোকক কৈ দিয়ে 0.25 ওপৰত যদি বাৰ এটা দি দিয়ে তাৰে মিনিংটো হৈছে 25 divided by 99 মানে যিমানটা অংকৰ ওপৰত বাৰ থাকিব সিমানটা 9ৰে হৰণ কৰিব লাগে এটা অংকৰ ওপৰত বাৰ চিন আছে মানে এটা 9ৰে হৰণ দুটা অংকৰ ওপৰত বাৰ আছে মানে দুটা অংকৰে হৰণ আৰু যদি কৈ দিও 1.52 এইটোৰ ওপৰত বাৰ দি দিও তেতিয়াহলে এইটো কিমান হ'ব 152 আৰু দুটা 99 লগতে মনত ৰাখিবা যিটো সংখ্যাৰ ওপৰত বাৰ নাথাকে সেই সংখ্যাটো ইয়াতে বিয়োগ কৰিব লাগে যিটো সংখ্যাৰ ওপৰত বাৰ নাথাকে সেই সংখ্যাটো ইয়াতে বিয়োগ কৰিব লাগে কেতিয়াবা এনেকুৱা সংখ্যা পাবা 1.23 বাৰ এতিয়া ইয়াতে তোমালোকে দেখিবা দুটা অংকৰ ওপৰত বাৰ আছে হয় তো দুটা 9 আহিব কিন্তু ইয়াতে কোৱেশ্চন এটা হ'ল যে দশমিকৰ পাছত চোন তিনটা অংক আছে তো তিনটা অংক আছে মানে ভগ্নাংশটোৰ তলফালে তিনিটা অংক থাকিব লাগিব ন সদায় এইটো বস্তু মনত ৰাখিবা দশমিকৰ পাছত যিমানটা অংক থাকে সেই অংকৰ ওপৰত ভিত্তি কৰি তলত শূন্য আহে যদি দশমিকৰ পাছত জেনেৰেলি তিনটা অংক থাকে তিনিটা শূন্য আহিব লাগে কিন্তু ইয়াতে তিনিটা শূন্য এই কাৰণে অহা নাই কাৰণ ইয়াতে বাৰ আছে বাৰ থকা কাৰণে কি আহিছে 9 আহিছে শূন্যৰ পৰিৱৰ্তে 9 আহিছে কিন্তু এটা অংক এনেকুৱাও আছে যাৰ ওপৰত বাৰ নাই তো সেইটোৰ কাৰণে কি আহিব শূন্য এটা আহিব বুজি পালা মই আৰু এটা এক্সাম্পল দি দিম বাৰু সাইডত আৰু ওপৰত কি আহিব ওপৰত আহিব আমাৰ ইয়াতে 1023 লগতে বিয়োগ কৰিব লাগিব আৰু 10 কাৰণ 10 সংখ্যাটোৰ ওপৰত বাৰ নাই আৰু এটা এক্সাম্পল দি দিছো 2.134 এটা 34 ৰ ওপৰত বাৰ আছে ইয়াতে তোমালোকে দেখিবা দশমিকৰ পাছত তিনটা অংক আছে ন মানে এইটোক যেতিয়া ভগ্নাংশলৈকে কনভাৰ্ট কৰিম এনেকৈ কনভাৰ্ট কৰাৰ লগে লগে দুটাৰ ওপৰত বাৰ আছে মানে দুটা 9 এটাৰ ওপৰত বাৰ নাই মানে এটা শূন্য আহিব বাৰ নথকাটোৰ কাৰণে শূন্য আৰু লগতে এই যোনটো 2 আৰু 1 আছে 21 এই 21টো সংখ্যাৰ ওপৰত বাৰেই নাই তো সেইকাৰণে এই দুটা বিয়োগ কৰিব লাগে বুজি পালা তো এনেকৈ আমি ভগ্নাংশলৈকে কনভাৰ্ট কৰো তো ভেনিকুলাম বাৰৰ কনসেপ্টটো লগত ৰাখিব লাগে এক্সামত ডাইৰেক্টলি এনেকুৱা ভেনিকুলাম বাৰ এটা দি দিব দি পেলাই ক'ব এইটো ভগ্নাংশৰ ৰূপত প্ৰকাশ কৰা কনভাৰ্ট ইনটু ফ্ৰেকশন ঠিক আছে ভালগাৰ ফৰ্ম বুলিও কয় নেক্সট আহিছো নেক্সট আমাৰ কুৱেশ্যন এইটো কুৱেশ্যন ইয়াতে কি কৈছে এইটোত আমাক কৈছে আমাৰ কিয় কথা কৈছে আমাক এটা টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যনৰ কথা কৈছে টাইম এণ্ড ৱৰ্কত কি কৈছে x can complete a task in 15 days x এটা কাম কৰিব 15 দিনত y এটা কাম কৰিব 20 দিনত x আৰু y যদি অল্টাৰনেটিভ ডেজত কাম কৰে starting with x in how many days will work be complete এইটো অল্টাৰনেটিভ ডেজৰ কনসেপ্ট হয় অল্টাৰনেটিভ ডেজৰ কনসেপ্টটো একচুয়ালি টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন বিলাকৰ যিকেইটা টাইপৰ কুৱেশ্যন আছে তাতে অকনমান হাই লেভেলৰ কুৱেশ্যন মানে মডাৰেট লেভেলৰ কুৱেশ্যন বুলি ক'ব পাৰা বহুত বেছি ইজি কুৱেশ্যন বুলি আমি ক'ব নোৱাৰো এইটো চেপ্টাৰ সলভ কৰাৰ কাৰণে প্ৰথমতে তোমালোকে জানিব লাগে এলচিএম উলিওৱা টেকনিকটো লসাগু উলিয়াব জানিব লাগিব ওকে আমাক জেনাৰেলি এনেকুৱা কুৱেশ্যন দিয়ে যে এ এটা কাম কৰিছে 10 দিনত আমাক কয় যে বি এটা কাম কৰিছে 20 দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব কুৱেশ্যন বিলাক জেনাৰেলি তেনেকুৱা থাকে আৰু সেই কুৱেশ্যন বিলাক সলভ কৰাৰ কাৰণে আমি এই সংখ্যা দুটাৰ এ আৰু বি এ যিমান দিনত কামটো কৰিছে এই যে মই কৈ দিলে যে এ কৰিছে 10 দিনত বি এ কৰিছে 20 দিনত এই সংখ্যা দুটাৰ লসাগু ল'ব লাগে এলচিএম কিমান আহিব 20 আহিব যিটো লসাগু আহিছে এই লসাগুটো আমি কি কৰো যিটো লসাগু আহিছে সেইটোক এবাৰ এইটো সংখ্যাৰে এবাৰ হৰণ কৰি দিয়া 10ৰে 20 হৰণ কৰিলে 2 আহিব দেন 20ৰে এবাৰ 20 হৰণ কৰি দিয়া ইয়াতে 1 আহিব যি দুটা ইয়াতে আহিছে সেই দুটা আমি কি বুলি কওঁ এফিচিয়েন্সি বুলি কওঁ ঠিক আছে ইয়াতে আমি এফিচিয়েন্সি দেখা পাই আছো 2 and 1 এফিচিয়েন্সি আছে আমাৰ দুটা ইয়াতে ওকে আৰু ইয়াতে যি দুটা আছে এই দুটা কি বুলি কওঁ টাইম আৰু এইটো কি হয় এইটো হৈছে আমাৰ টোটেল ওয়ার্ক তো টোটেল ওয়ার্ক আমাৰ ইয়াতে কিমান আছে টোটেল ওয়ার্ক আছে 20 এফিচিয়েন্সি আছে এটা 2 এফিচিয়েন্সি আছে এটা 1 এটা আমি যদি টোটেল এফিচিয়েন্সিৰ কথা কওঁ টোটেল এফিচিয়েন্সি কিমান হ'ব 3 টোটেল এফিচিয়েন্সি কিমান হ'ব 3 হ'ব আমাক যেনেকৈ কুৱেশ্যন কৈছে যে এ এটা কাম কৰিব 10 দিনত বি এটা কাম কৰিব 20 দিনত দুয়ো মিলি কামটো কিমান দিনত কৰিব প্ৰথমতে মই এইটো কুৱেশ্যন এইকাৰণে দেখাই দি আছো এইটো যিখিনি আমাৰ ষ্ট্ৰাকচাৰ ফলো হৈছে এই ষ্ট্ৰাকচাৰটো আমি প্ৰতিটো কুৱেশ্যনতে ফলো কৰিব লাগিব এইটো আমাৰ টাইম এণ্ড ৱৰ্কৰ প্ৰথম টাইপৰ কুৱেশ্যন বুলি কয় য'ত আমি এলচিএম মেথডটো ব্যৱহাৰ কৰো এলচিএম মেথডটো কেনেকুৱা তাতে আমি প্ৰথমতে সংখ্যা দুটাৰ লসাগু লওঁ যিটো আমি টোটেল ওয়ার্ক বুলি এজিউম কৰো আৰু সেই টোটেল ওয়ার্কক আমি কি কৰো টাইমেৰে ডিভাইড কৰো কাৰণ ইয়াত এটা ফৰ্মুলা ইউজ হয় সেই ফৰ্মুলাটো হৈছে এফিচিয়েন্সি ইনটু টাইম ইজ ইকুৱেল টোটেল ওয়ার্ক ইয়াতে যদি আমাক কোনোবা এফিচিয়েন্সি উলিয়াব দিয়ে আমি টোটেল ওয়ার্কক টাইমেৰে ডিভাইড কৰিব লাগিব ক্লিয়াৰ নে আমাক যদি কোনোবা এফিচিয়েন্সি উলিয়াব দিয়ে আমি টোটেল ওয়ার্কক টাইমেৰে ডিভাইড কৰিব লাগিব অৰ্থাৎ টোটেল ওয়ার্ক ইয়াতে যিটো আছে এইটো যদি টাইমেৰে ডিভাইড কৰি দিও আমাৰ এফিচিয়েন্সি ওলাব এফিচিয়েন্সি মানে কি হয় এফিচিয়েন্সি মানে কাৰ্যক্ষমতা ওকে এতিয়া ইয়াতে আমাক কৈছে দুয়ো লগ হৈ কাম কৰিব তো মানে এই এফিচিয়েন্সিটো কি বুজাইছে এইটো বুজাইছে যে এ এদিনত দুখন কাম কৰিছে আৰু বি এদিনত এখন কাম কৰিছে
এ এদিনত 2খন কাম কৰিছে আৰু বি এদিনত এখন কাম কৰিছে অৰ্থাৎ টোটেল কিমানখন কাম হ'ল 3খন কাম হ'ল এদিনত 3খন কাম হলে 20খন কাম কৰিবলৈ কিমান সময় লাগিব তো 20/3 ইজ ইকুৱেল আমাৰ ফাইনেল আনসাৰ কিমান আহিব আমাৰ ফাইনেল আনসাৰ ইয়াতে আহিব 6/2/3 days ইমান দিন লাগিব বুজি পালানে তো এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যিটো একদম বেসিক লেভেল এতিয়া এইটো এইখিনি কনসেপ্টৰ ওপৰত বেস কৰি পেলাই আমি যদি অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন আহিব এইটো অল্টাৰনেটিভ ডেজ বুলি কয় ইয়াতো আমি সেইখিনি কামেই কৰো আমাক এতিয়া কৈছে x এ এটা কাম কৰিব 15 দিনত y হে একেটা কাম কিমান দিনত কৰিব 20 দিনত আমি যদি ইহঁতৰ লসাগু ল'ব লাগে যাওঁ ইয়াতে লসাগু আহিব 60 15ৰে 60 হৰণ কৰিলে 4 20ৰে হৰণ কৰিলে 3 আৰু এইটো হৈ গ'ল আমাৰ এফিচিয়েন্সি 4 আৰু 3 এফিচিয়েন্সি হ'ল এতিয়া এই যোনটা এফিচিয়েন্সি আছে ইহঁতে অল্টাৰনেটিভ ডেজত কাম কৰে তো প্ৰথমতে আমি ইহঁতকে যোগ কৰি দিম মানে এনেকুৱা কথা হৈছে প্ৰথম দিনা a কাম কৰিব সৰি x এ কাম কৰিব তাৰপিছত y কাম কৰিব হ'ল তাৰপিছত আকৌ x এ কাম কৰিব আকৌ y কাম কৰিব এইখিনি কথাই কৈছে হ'ল আমি এনেকে কামটো কৰাই কৰাই যাই থাকিব লাগিব যেতিয়ালৈকে কামটো খতম নহয় ঠিক আছে ইয়াতে দুদিনৰ ভিতৰত কিমানখন কাম কৰিব ইয়াতে আমি লিখি পেলাই দেখিলো দুদিনৰ 7খন কাম হ'ব দুদিনত যদি 7খন কাম হয় এই দুদিনীয়া সাইকেল কিমানটা চলিব 60 হৰণ কৰি দিয়াচোন হাতেৰে হৰণ কৰিলে দেখিবা 7 8 গুণ কিমান 56 মানে 4 এটা ৰৈ যাব 8 বাৰ যাব মানে এনেকুৱা সাইকেল কিমানটা থাকিব 8টা থাকিব বুজি পালা মই এটা ড্ৰয়িংটো বনাই দিছো 3 হ'ল 4 3 4 3 4 3 4 3 4 3 বুজি পালা মানে প্ৰথম দিনা x এ কাম কৰিব তাৰপিছত y তাৰপিছত x তাৰপিছত y তাৰপিছত x তাৰপিছত y তাৰপিছত x তাৰপিছত y তাৰপিছত x তাৰপিছত y x y x y এনেকে সিহঁতে 8 দিন কাম কৰিব 8টা সাইকেল হ'ব বুজি পালানে মানে প্ৰথম দিনা a মানে দুদিনৰ সাইকেল মই কাম কৰি আছো মই দুদিনৰ কাম কৰি আছো মই দুটা যোগ কৰি ইয়াতে দেখি আছো আচ্ছা সৰি দে ভুল হৈ আছে আচ্ছা ঠিকে আছে 7 তো দুয়ো লগ হৈ পেলাই 7খন কাম কৰিব এই 7ৰে যেতিয়া মই 60 হৰণ কৰিছো 8 বাৰ গৈছে ন 8 বাৰ গৈছে মই এটা হৰণ কৰি দেখিছো 60 7 8 গুণ 56 4 এটা ৰৈ গৈছে তো আমি গম পালো যে যদি 8টা এনেকুৱা সাইকেল চলে মানে 16 দিনৰ প্ৰয়োজন হ'ব ন 1 2 3 4 5 6 7 8 9 10 11 12 13 14 14 হৈছে ভুল হৈছে তেতিয়াহ'লে 3 6 7টা বনোৱা আছে আৰু এটা লাগিব 8টা হ'ব মানে 16 দিন ঠিক আছে 8টা সাইকেল চলিব মানে তো আলটিমেটলি আমি গম পালো যে 16 দিন টাইম লাগিছে 16 দিনতো গোটেই কাম হোৱা নাই 16 দিনত কিমানখন কাম হৈছে 16 দিনত কাম হৈছে 56খন এই যে 8টো ওলাইছে 8টোৱে কি বুজাইছে 8টোৱে বুজাইছে সাইকেল যে দুইদিনীয়া সাইকেল কিমানটা হ'ব দুইদিনীয়া সাইকেল এইটো হৈছে এটা দুইদিনীয়া সাইকেল এইটো এটা দুইদিনীয়া সাইকেল এটা দুইদিনীয়া সাইকেল তেনেকুৱা তো 8টা আমাৰ দুইদিনীয়া সাইকেল আছে আৰু লগতে আমাৰ এই যোনটো 4 আছে এইটো কি বুজায় এই 4টোৱে কি বুজায় এই 4টোৱে আমাৰ বুজাব ৰিমাইন্ডাৰ আৰু সেই ৰিমাইন্ডাৰ কামখিনি কোনে কৰিব যোনে আৰম্ভ কৰিছিল কামটো আৰম্ভ কোনে কৰিছিল ষ্টাৰ্টিং উইথ x বুলি কৈছে ন আৰু x এ এদিনত কিমান কাম কৰে এদিনত 4খনে কৰে মানে আৰু এদিন কাম কৰিব লাগিব কোনে x এ মানে আৰু এদিন লাগিব মানে টোটেল আনসাৰ আহি গ'ল আমাৰ 17 ডেজ 17 দিনত গোটেই কামখিনি সমাপ্ত হ'ব ক্লিয়াৰ নে yes okay done হৈ গ'ল তো আমাক যেতিয়া অল্টাৰনেটিভ ডেজৰ কুৱেশ্যন দিব অলপমান কমপ্লিকেটেড হয় মই ইয়াতে কৈ দিছো এইখিনি কথা কমপ্লিকেটেড হয় যদি তোমালোকে টাইম এণ্ড ৱৰ্কৰ বেছিক নলেজ একোৱেই নাই যদি তোমালোকে এই মেথডটোৰ লগত ফেমিলিয়াৰ নহয় তেতিয়াহ'লে হয়তো তোমালোকে বুজি নাপাবা তো এইটো বস্তুৰ কাৰণে তোমালোকে নিজকো ল' ফিল কৰিব নালাগে তোমালোকে মোকো জাজ কৰিব নালাগে ঠিক আছে যদি আমি টাইম এণ্ড ৱৰ্ক পঢ়াই নাই এতিয়ালৈকে তেতিয়াহ'লে আমাৰ এইটো কুৱেশ্যন টান লাগিব এইটো অল্টাৰনেটিভ ডেজৰ কুৱেশ্যনটো কেনেকুৱা হয় আমি যেতিয়া ক্লাছবিলাক একদম চিষ্টেমেটিক অৰ্ডাৰত কৰি আহো যেতিয়া টাইম এণ্ড ৱৰ্কৰ প্ৰথমতে বেছিক বস্তুবিলাক শিকো তেতিয়া ফৰ্মুলা শিকো তাৰপিছত আমি এটা এটাকৈ কুৱেশ্যনৰ লেভেল আগুৱাই যাওঁ আমি যেতিয়া বস্তুবিলাক শিকি থাকো আমি যেতিয়া পুৰা ভালদৰে কনচেপচুৱেলি শিকিবলৈ ষ্টাৰ্ট কৰো তেতিয়াহ'লে আমি কি কৰো আমি লাহে লাহে লেভেলবিলাক আপ কৰো প্ৰথমতে একদম বেছিক লেভেলৰ কুৱেশ্যন তেনেকৈ যৌগ অংকৰ কথা ক'লে প্ৰথমতে 2 যোগ 2 কিমান 2 যোগ 3 2 যোগ 5 5 যোগ 5 15 যোগ 18 তো এনেকে বস্তুবিলাক টাফনেছটো বাঢ়ি যায় এইটো কুৱেশ্যন আমি যেতিয়া বেছিক লেভেলৰ পৰা শিকো ন তেতিয়া বহুত ষ্টুডেণ্টৰ মানে ৰিপিট কৰিব লগা হয় যে আৰু এবাৰ ৰিপিট কৰকচোন বুজি নাপালো তো সেইকাৰণে তোমালোকে হয়তো ক্লাছটো অকণমান ৰিভাইণ্ড কৰা যদি বেছি প্ৰব্লেম থাকে তোমালোকে টাইম এণ্ড ৱৰ্ক বা নিৰ্মল ছাৰ চাৰ্চ কৰিবা তোমালোকে ইউটিউবত প্লে লিষ্ট পাই যাবা মই আগতে কৰোৱা আছে এইবিলাক এইটো চেপ্টাৰো বহুত ধুনীয়াকৈ মানে একদম বেছিক্সৰ পৰা হাতত ধৰি ধৰি শিকোৱাৰ নিচিনা হয় নে তো তেনেকে কৰোৱা আছে চ' কোনো চিন্তাৰ বিষয় নাই তোমালোকে বুজি পাই যাবা ঠিক আছে বুজি পাই যাবা আৰামছে তোমালোকে যে চাৰ্চ কি কৰিব লাগে টাইম এণ্ড ৱৰ্ক বাই নিৰ্মল ছাৰ ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ওকে তাৰ মাজে মই জনাই দিওঁ মই যোনখিনি কথা কৈ আছিলো জাষ্ট যে আমি যেতিয়া বেছিক্সৰ পৰা বস্তুখিনি পঢ়ো তো সেই বেছিক্সৰ পৰা যদি কোনোবাই ভাবি আছে যে মই বেছিকৰ পৰা পঢ়িব লাগে মই মেথছ একোৱেই নাজানো মোক হেল্প লাগে মোক এনেকুৱা হেল্প কৰক যাতে মই মেথছত পুৰা ফুল্লি কনফিডেন্স আহি যায় এক্সামত যাতে ফুল মাৰ্কছ স্ক'ৰ হৈ যায় তো প্ৰতিজনৰ কাৰণে
খুব ধুনীয়া আমাৰ আনবিটেবল 3.0 নতুনকৈ এটা বেটচ লঞ্চ হৈছে এইটো বেটচত বহুত বেছি জেগা নাথাকে দেই এইটো মই যোৱাবাৰো কৰিছিলো যোৱাবাৰ আমাৰ চিট আছিলে 100 আৰু 100 চিটটো কি হৈছিলে আমাৰ এদিন নে দুদিনত ফুল হৈ গৈছিলে গোটেইখিনি তো সেইকাৰণে তোমালোকেও যদি ইণ্টাৰেষ্টেড হয় তোমালোকে একদম সোনকালেই মানে ডেছক্ৰিপশ্যনত লিংক পাই যাবা এইটো একচুৱেলি মই কিমান কম আৰু এইটো বেটচৰ কথা এই বেটচটো অলপমান ডিফাৰেণ্ট বেটচ হয় এইটো বেটচৰ পঢ়াৰ পাছত কোনোবা চাগেহে কোনোবা আছে নাই একচুৱেলি মইতো মনত থকাত নাই যদি কোনোবাই ভাবি আছা যে যোৱাবাৰ আনবিটেবল বেটচটো লোৱাৰ পিছত বুজি নাপালো তেতিয়াহ'লে কমেণ্ট বক্সত এবাৰ জনাব পাৰা যদি কোনোবা আছে কোনোবা আমাৰ থাকিব পাৰে কোনোবা আমাৰ আগতে পঢ়া ষ্টুডেণ্ট যদি ভাবিছা যে মই আনবিটেবল বেটচটো যোৱাবাৰ জইন কৰি পেলাই মই বুজি নাপালো কিবা জনাব পাৰা কমেণ্ট বক্সত অপেন চেলেঞ্জ টাইপ হৈছে মানে ইমানে ভাল বেটচ হয় ইয়াতে বুজি নোপোৱা ষ্টুডেণ্টছ নাথাকে এইটো বহুত ডাঙৰ কথা একচুৱেলি ইমান ডাঙৰ কথা এটা প্ৰিটেণ্ড কৰাটো বা ইমান ডাঙৰ কথা এটা কোৱাটো মানে তাৰ কাৰণে গাটছ লাগিব ন কৈ আছো মানে কি কিবা এটা কাৰণত কৈ আছো কাৰণ গম পাওঁ ন যোৱাবাৰ আমাৰ আনবিটেবলত যিমান কেইজন ষ্টুডেণ্ট আছিলে বুজি নোপোৱাকৈ থাকিব নোৱাৰে কোনো এজন এনেকুৱা ষ্টুডেণ্ট নাই চাগে যোনে বুজি পোৱা নাই হয়তো এনেকুৱা হ'ব পাৰে যে ক্লাছ বিলাক মই চাইছিলো বুজি পাইছিলো মই নপঢ়িলো গোটেইখিনি তেতিয়াতো নোৱাৰিব ন মানে আল্টিমেটলি চাই আছিলে বুজি পাই আছিলে হয়তো নপঢ়িলো গোটেইখিনি আধামান পঢ়ি পেলাই পিছত বাদ দি দিলো কিন্তু যিয়ে পঢ়িছে যিয়ে গোটেই ভিডিঅ' কমপ্লিট কৰিছে সি সকলোৱে চব বুজি পাইছে এটা কুৱেশ্যন এনেকুৱা মই এৰা নাই যোনটো বুজি নোপোৱাকৈ ৰৈ যাব ঠিক আছে যদি কোনোবা ইণ্টাৰেষ্টেড হয় জইন কৰিব পাৰা নেক্সট আহিছো আমাৰ কুৱেশ্যনৰ ফালে কি আছিলে কুৱেশ্যন এইটো কুৱেশ্যন এতিয়া কি কৈছে ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ অন ডিভাইডিং 1657 and 2037 leaves remainder 6 and 5 respectively আমাক কৈছে এনেকুৱা সকলোকৈ ডাঙৰ সংখ্যাটো উলিওৱা যিটোৰে এইটোক আৰু এইটো হৰণ কৰিলে এইটো ভাগশেষ পোৱা যায় তো এনেকুৱা কুৱেশ্যন যেতিয়া আহিব আমি যিটো ভাগশেষ থাকে সেইটো প্ৰথমতে ইয়াৰ লগত যোগ কৰি দিয়া 1657 লগত 6 যোগ কৰিলে কি হ'ব 1657 লগত 6টো যোগ কৰি দিয়া আৰু 5টো ইয়াতে যোগ কৰি দিয়া কি আহিব 1663 ইয়াতে কিমান আহিব 2042 এতিয়া এই দুটা সংখ্যাৰ তোমালোকে HCF ওলাই দিয়া কাম খতম 2ৰে হৰণ কৰিব পাৰিম নে নোৱাৰো 3ৰে পাৰিম নে 4 5 6 7 8 নাযাব 3ৰে নাযায় 4ৰে যাবনে 4ৰেও নাযায় 5ৰে যাবনে এতিয়া তোমালোকে ভাবি আছা কেনেকৈ গম পাই আছো ইমান স্পীডত যে 2ৰে হৰণ যাব 3ৰে হৰণৰ নিয়ম সেইকাৰণে নাম্বাৰ চিষ্টেমত আমি হৰণৰ নিয়মটো ভালদৰে শিকো হৰণৰ নিয়মটো যিমানে ভালদৰে শিকা যায় এইবিলাক বস্তু ইউজ কৰিব পাৰি আমি এইটো চাই পেলাই কৈ দিম যে 2ৰে নাযায় এইটো 3ৰেও নাযায় এইটো মই চাই পেলাই গম পাইছো 4ৰেও নাযায় এইটো মই দেখি পেলাই গম পাইছো 5ৰেও নাযায় 6ৰে যাব নে 6ৰেও নাযায় 7ৰে যাব পাৰে এবাৰ ট্ৰাই কৰিছো 7 2 গুণ 14 2 থাকি গ'ল 7 3 গুণ 21 5 থাকি গ'ল নাযায় 7ৰেও 8ৰে যাব নে 8ৰেও নাযায় most probably 8ৰে যাব নে 8ৰে নাযায় কাৰণ 2ৰে যোৱা নাই 8ৰে কিয় যাব 9ৰে যাব নে 9 সংখ্যাটোৰে যাব জানো 6 3 9 নাই 9ৰেও নাযায় 9ৰে গ'লে 3ৰেও যাব লাগিলহেঁতেন 11ৰে যাব নে 11ৰে 6 1 7 6 3 9 নাই নাযায় 11ৰেও নাযায় কিহেৰে হৰণ যাব তো এটা হৰণ যোৱা সংখ্যাই নাইচোন কিবা ডাঙৰ সংখ্যা ওলাব চাগে তো এনেকুৱা ডাঙৰ সংখ্যা উলিয়ালে ন এনেকুৱা ডাঙৰ সংখ্যা যদি এনসাৰত আহে আমাৰ হাতত একচুৱেলি আমাৰ এটা অপচন প্ৰয়োজন আহি যায় আমাৰ অপচনছ বিলাক লগা হৈ যায় আমাৰ হাতত যেতিয়া এক্সামৰ অপচনছ বিলাক থাকিব অপচন A B C D এনেকৈ থাকিব ন অপচন বিলাক থাকিলে আমাৰ কাৰণে ইজি হৈ যায় নে কিবা মিষ্টেক হৈছে আমাৰ মিষ্টেক হৈছে নেকি ফাইণ্ড দ্য গ্ৰেটেষ্ট নাম্বাৰ হুইচ অন ডিভাইডিং ইমান এণ্ড ইমান লিভছ ৰিমাইণ্ডাৰ ইমান যদি এইটো ডিভাইড কৰিব তেতিয়া ৰিমাইণ্ডাৰ আচ্ছা ৰিমাইণ্ডাৰ আচ্ছা সৰি দেই ইয়াতে অকণমান মিষ্টেক হৈছে আমি ইয়াতে যোগ কৰিব নালাগিছিল বিয়োগ কৰিব লাগিছিল ভাবিছো তো কিবা এটা এনসাৰ আহিব লাগিছিল একচুৱেলি তো বিয়োগ কৰিলে আমাৰ কিমান আহিব ইয়াতে আহিব 1651 ইয়াতে কিমান আহিব 2032 এইটো এতিয়া চোৱাচোন 3 4 5 6 7 এইটোতো 2ৰে নাযায় 3ৰে যাব জানো 3ৰে নাযায় বাৰু 4ৰে যাবনে 4ৰে নাযায় 5ৰে যাবনে নাযায় 6ৰে যাবনে নাযায় 7ৰে 7 2 গুণ 14 2 থাকি গ'ল 7 3 গুণ 21 4 41 নাযায় 7ৰেও নাযায় 8ৰে যাবনে 8ৰে নাযায় 9ৰে যাবনে 9ৰে 11 12 13 নাযায় তাৰপিছত 10ৰে যাবনে 10ৰেতো নাযায় বাৰু 11ৰে 5 1 6 1 7 নাযায় 11ৰেও নাযায় 12ৰে 13ৰে যাব নেকি 13 গুণ 13 থাকি গ'ল 3 35 13 26 হলে আমাৰ থাকি গ'ল 9 1 13 7 গুণ 91 13 গুণ 13 7 থাকি গ'ল 13ৰে যোৱাৰ চান্স এটা আছে ঠিক আছে 13ৰে এবাৰ ট্ৰাই এটা কৰি চাওঁ 13ৰে এইটো কাটিলে 13 1 13 থাকি গ'ল কিমান 3 থাকি গ'ল 35 13 2 গুণ 26 9 থাকি গ'ল 13 7 গুণ 91 13ৰে এইটো কাটিব পাৰিম নে 13 গুণ 13 7 থাকি গ'ল 73 হ'ল 13 5 গুণ 65 65 হলে 5 65 73 আছিলে 8 82 82 13ৰেতো নাযাব চাগে ন 82 তো নাযায় 13 7 গুণ 91 হে 78 78 তো 13ৰেও নাযাব বেলেগ সংখ্যা কিবা আছে নেকি
বেলেগ সংখ্যা কিবা আছে নি 13তকৈ ডাঙৰ সংখ্যা কি আহিব 13তকৈ ডাঙৰ সংখ্যা আহিব আমাৰ 17 নেক্সট আমি চেক কৰিব লাগে 17 17ৰে 17ৰে এইটো যাবনে তো আলটিমেটলি একচুৱেলি কি হয় যদি এনেকুৱা ডাঙৰ সংখ্যা আহে না মই ক'লো ন অলৰেডি আমাক অপচন কেইটাৰ প্ৰয়োজন আহে অপচন কেইটা আমাৰ থাকিলে আমাৰ কাৰণে ইজি হয় অপচন কেইটা থাকিলে আমি ডাইৰেক্টলি চেক কৰিব পাৰো এতিয়া যদি ইয়াৰে এনসাৰ উলিয়াব লাগে আমাৰ অকমান টাইম লাগিব আমি গোটেইকেইটা 17ৰে এবাৰ চেক কৰাচোন 17ৰে যাব জানো এনেকুৱা কুৱেশ্যন বিলাকৰ আমাৰ আৰু এটা অপচন থাকিব আইদাৰ আমি অপচন বিলাক চেক কৰিলো তেতিয়া আমাৰ ইজি হৈ পৰে আদাৰৱাইজ আমি কি কৰিব পাৰো এইটো অলপমান ফেক্টৰাইজেশ্যন কৰি ললো ঠিক আছে আমাৰ কাৰণ ডাইৰেক্টলি এইটো হৰণ কৰিব পৰা নাই ন ডাইৰেক্টলি হৰণ কৰিব পৰা নাই কাৰণে তোমালোকে সেপাৰেটলি হৰণ কৰি দিয়া তেতিয়া হয়তো অকনমান কিবা এটা ক্লু পাইও যাব পাৰো কিছুমান সংখ্যাক মানে কি হয় হৰণ কৰা সংখ্যা মই বিচাৰি নাপাওঁ বিচাৰি এইকাৰণে নাপাওঁ কাৰণ বহুত ডাঙৰ সংখ্যাৰে হৰণ যাব যেনেকৈ এইটো 13ৰে আমি হৰণ কৰিব পাৰিছো 127 টাইমছ হৈছে এইটোক যদি হৰণ কৰিবলৈ যাওঁ এইটো কিহেৰে হৰণ কৰিব পৰা যাব এইটোক বাৰু 2ৰে হৰণ কৰিব পৰা যাব 10 1 6 আৰু 2ৰে পৰা যাব 5 আৰু 8 5 আৰু 8 আকৌ 2ৰে কৰিব পৰা যাব 2 বাৰ যাব 5 বাৰ যাব 4 বাৰ যাব আকৌ 2ৰে কৰি দিয়া 2 বাৰ আৰু 7 বাৰ দেন এইটো ওকে তো দেখিলোৱে চোৱা আমি যেতিয়া অকনমান ফেক্টৰাইজেশ্যন কৰিলো আমি দেখিলো যেতিয়া হৰণ কৰি কৰি গৈ আছো ইয়াতেও এটা 127 আছে ইয়াতেও এটা 127 আছে হয় আমি এইটো হৰণ কৰিব পাৰিম বাৰু আৰু নে নোৱাৰিম 7 8 9 10 পাৰিব নালাগে নোৱাৰিলেও কথা নাই এতিয়াতো আমাৰ কাম হৈয়ে গ'ল হয় আমাৰ কাম হৈ গ'ল আমি ইয়াতেও 127 পাইছো ইয়াতেও পাইছো মানে 127 এটা এনেকুৱা সংখ্যা যিটো সংখ্যাৰে যদি এইটো সংখ্যা আৰু এইটো সংখ্যা হৰণ কৰা হয় তেতিয়াহ'লে ভাগশেষ কি পোৱা যাব 6 আৰু 5 ক্লিয়াৰ নে সকলোৱে বুজি পালা নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যন ইয়াৰে কি কৈছে ইয়াৰে কৈছে if 2% of x is equal ইমান then x is equal to 2% of x is equal কিবা এটা দিয়া আছে 2% of x মানে কি হ'ব মানে আমি যদি এইটো অকনমান সলভ কৰিবলৈ যাওঁ পাৰ্চেন্টেজ মানে কি 1/100 ন পাৰ্চেন্টেজ মানে অফ মানে কি অফ মানে পূৰণ আৰু ইয়াতে আছে x সমান আছে 288 দ্যাটস ইট হৈয়ে গ'লচোন আমাৰ এনসাৰ ইয়াৰে পৰা যদি আমি 2ৰে যদি এইটো কাটিব চাওঁ কিমান বাৰ যাব একবাৰ গ'ল 4 বাৰ গ'ল 4 বাৰ গ'ল x ইকুৱেল কিমান হ'ব যেতিয়া এইটো শিফট হ'ব 1444400 হ'ল নে ক্লিয়াৰ নে সকলোৰে x ইকুৱেল কিমান আহি গ'ল 14400 বুজি পাই আছো নে ইয়ালৈকে সকলোৱে জনাব লাগে যদি ভাল লাগিছে ক্লাছটো লাইকও কৰিব লাগে কমেন্ট বক্সত জনাব লাগে যে কিবা বেলেগকৈ ক্লাছ কৰিব লাগে এইটো টপিকৰ ওপৰত ক্লাছ কৰক কাৰণ তোমালোকে ক'লেহে গম পাম যে এইখিনিৰ ওপৰত লাগে এতিয়া যদি তোমালোকে ভাবি আছা যে ইউটিউবত গোটেইখিনি মেটেৰিয়েল লাগে তেতিয়াহ'লে জনাব লাগিব ন তোমালোকৰ ৰিকুৱাৰমেণ্টৰ ওপৰতহে ক্লাছ আহিব যদি ৰিকুৱাৰমেণ্টে নোকোৱা কেনেকে গম পাম কি ক্লাছ হ'ব তো সেইকাৰণে সকলোৱে কমেন্ট বক্সত জনাব বুলি আশা ৰাখিলো নেক্সট এইটোতো আৰু মই অলৰেডি জনাই দিছো আনবিটেবল বেটছ যিটো তোমালোকে জইন কৰিব পাৰিবা এইটো হৈছে কিউবৰ এটা কুৱেশ্যন হয়তো সকলোৱে দেখিছা এনেকুৱা কুৱেশ্যন কি হ'ব এইটোৰ এনসাৰ ইয়াতে আমাক কৈছে the edge of a cube is 19 cm কিউব এটাৰ আমাক এডজৰ কথা কৈ দিছে এডজ মানে একদম সাইড আমাৰ বাহুটোৰ লেন্থ বুলি ভাবি লোৱা সাইড লেন্থ আমাক দিয়া আছে এডজ দিয়া আছে কিমান 19 cm লগতে আমাক কি কৈছে what is the total surface area of the cube টোটেল সাৰফেস এৰিয়া বা ভলিউম আমাক যিয়ে উলিয়াব নিদিয়ক কিয় যেতিয়া এনেকুৱা কাইণ্ডৰ কুৱেশ্যন আহে য'ত সাৰফেস এৰিয়া ভলিউম এইবিলাক উলিয়াব দিছে আমি কি কৰিব লাগে আমি মেইনলি ফৰ্মুলাটো মনত ৰাখিব আৰু ফৰ্মুলাটো কি আছিলে ফৰ্মুলাটো আছিলে টোটেল সাৰফেস এৰিয়া বুলি ক'লে এটা কিউবৰ যদি টোটেল সাৰফেস এৰিয়া বুলি কয় তাৰ ফৰ্মুলাটো আছিলে 6l² এনেকুৱা আছিলে আৰু l মানে কি তাৰ সাইডৰ লেন্থ আমি যদি চাও ইয়াতে সাইডৰ লেন্থ আছে 19 মানে 6 into 19 স্কয়াৰ হৈ যাব আমাৰ কাৰেক্ট এনসাৰ আশা কৰো ক্লিয়াৰ সকলোৱে বুজি পালা খুব ইজি হয় জাস্ট ফৰ্মুলাটো জানিব লাগে সলভ কৰি দিয়া তোমালোকৰ কাৰেক্ট এনসাৰ ইয়াতে ওলাই আহিব ওকে নেক্সট কুৱেশ্যনৰ ফালে আহিছো নেক্সট কুৱেশ্যনত কি আছে চোৱা এইটো কুৱেশ্যনত কি কৈছে the average weight of 27 students of a class is 53 kg খুব ইন্টাৰেষ্টিং কুৱেশ্যন হয় আৰু এনেকুৱা কুৱেশ্যন বিলাক ন যদি অকনমান আমাৰ বিহাইণ্ড দা চিন নলেজ থাকে আমাৰ কাৰণে বহুত ইজি হৈ পৰে এটা আমাক কৈছে 27 জন ষ্টুডেন্টৰ এটা ক্লাছৰ এভাৰেজ ওয়েট আছে 53 kg আমাক কৈছে the weight of the teacher is included the average rises by 700 grams মানে কি কৈছে আমাক কৈছে যেতিয়া এটা ক্লাছত 27 জন ষ্টুডেন্ট আছিলে চাবা দেই এইটো কুৱেশ্যনৰ মই তোমালোকক এটা বিহাইণ্ড দা চিনো কৈ দিও আমাৰ এক্সামত যেতিয়া ক'ব যে এটা গ্ৰুপ আছে ঠিক আছে এটা ক্লাছৰুম আছে তাতে 20 জন মানুহ আছে আৰু এই 20 জন মানুহৰ এভাৰেজ আমাক কৈ দিছে যে 20 জন মানুহৰ এভাৰেজ হৈছে 30 ঠিক আছে তাক কৈছে এজন নতুন মানুহে ক্লাছটো জয়েন কৰিছে এজন নতুন মানুহে ক্লাছটো জয়েন কৰিছে আৰু জয়েন কৰাৰ লগে লগে এজন নতুন মানুহে যেতিয়া ক্লাছটো জয়েন কৰিলে এই যিটো এভাৰেজ 30 আছিলে সেইটো 2 এটা বাঢ়ি গৈছে 2 এটা কি হৈছে এভাৰেজটো বাঢ়ি গৈছে আৰু এই যে এভাৰেজটো বাঢ়ি গৈছে তেনেকুৱা কাইণ্ডৰ যদি কুৱেশ্যন আহে যে এভাৰেজটো ইমান বাঢ়ি গ'ল বা এভাৰেজটো ইমান বাঢ়ি গ'ল এইবিলাক কথা যদি কয় মানে আমি কি কৰিব লাগিব মানে আমি চাব লাগে যে কিমানজন মানুহৰ বাঢ়িছে আমি সেইটো বস্তুৰ ওপৰত গুৰুত্ব দিব লাগে আমি গুৰুত্ব দিব লাগে যে কিমানজন মানুহৰ বাঢ়িছে যে 20 জন মানুহৰ বাঢ়িছে আগতে আছিলে 30 যেতিয়া নতুনকৈ এজন মানুহ আহিছে 2 কৈ বাঢ়ি গৈছে কিমানজন মানুহৰ 20 জন মানুহৰ মানে এই 2 কৈ তেতিয়াহে বাঢ়িব যদিহে এই নতুনকৈ অহা মানুহজনৰ লগত বেছিকৈ থাকে
বুজি পালা মানে নতুনকৈ অহা মানুহজনৰ লগত আগতে 30 আছিল ন নতুনকৈ অহা মানুহজনৰ লগত 32 থাকিবই লাগিব কাৰণ চোৱা নিউ এভাৰেজ কিমান নতুন এভাৰেজ কিমান নিউ এভাৰেজ হৈছে আমাৰ ইয়াতে আমাৰ নিউ এভাৰেজ হ'ব 32 আগতে আছিলে 30 এতিয়া 2 বাঢ়িছে মানে 32 তো নতুনকৈ অহা মানুহজনৰ লগত 32 থাকিবই কিন্তু তাৰ লগত এক্সট্ৰা থাকিব লাগিব যাতে ইহঁতক দিব পাৰে মানে আগতে কিমানজন মানুহ আছিল 20 জন তো 20 জনক যদি 2 কৈ দিয়ে কিমান দিব লাগিব 20 2 গুণ 40 তো 40 এটা ইয়াতে যোগ কৰি দিয়া মানে 72 হৈ গ'ল নতুন মানুহজনৰ নম্বৰ ঠিক আছে মই আকৌ এবাৰ কোৱেশ্চনটো সামাৰাইজ কৰিছো আমাক যদি কয় যে 20 জন ছাত্ৰই 20 জন ষ্টুডেন্টে পোৱা নম্বৰ হৈছে এভাৰেজ মাৰ্ক 30 20 জন ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক 30 যেতিয়া এজন নতুন ষ্টুডেন্টে জয়েন কৰিছে কৰাৰ লগে লগে এভাৰেজ মাৰ্কটো 2 মাৰ্ক বাঢ়ি গৈছে 2 মাৰ্ক বাঢ়িছে মানে 32 হৈ গ'ল আগতে আছিলে 30 এতিয়া 32 এটা এই যে এভাৰেজ 2 মাৰ্ক বাঢ়িল যদি এভাৰেজ বাঢ়িছে ন তাৰে অৰ্থটো এনেকুৱা নতুনকৈ অহা মানুহজনৰ বেছিকৈ আছে বেছিকৈ মানে বহুত বেছি মাৰ্ক পাইছে নতুনকৈ যিজন ল'ৰা আহিছে সি বহুত বেছি মাৰ্ক পাইছে এটা কেনেকৈ গম পাম যে নতুনকৈ অহা ল'ৰাজনে কিমান মাৰ্ক পাইছে তাৰ কাৰণে আমি প্ৰথমতে চাম যে কিমানকৈ বাঢ়িছে যে 2 কৈ বাঢ়িছে 2 কৈ কিমানজন মানুহৰ বাঢ়িছে তো বাঢ়িছে টোটেল 20 জন মানুহৰ তো 20 2 গুণ কিমান হ'ব মানে 40 নম্বৰ ঠিক আছে মানে এই 40 নম্বৰটো কি হ'ব এই যে নতুনকৈ আহিছে সেই মানুহজনৰ লগত বেছিকৈ আছে আৰু লগতে যিটো এভাৰেজ আছে সেইটোতো মানুহজনৰ লগত থাকিবই ন তেনেকে আমি মনত ৰাখিম এভাৰেজ মানে কি এভাৰেজ মানে চবৰে লগত থকা পৰিমাণ সকলোৰে লগত কিমান কিমান আছে তো 32 লগত আছে এই মানুহজনৰ লগতে 40 বেছিকৈ আছিলে বেছিকৈ থকাখিনি কি কৰিছে সকলোৰে মাজত ভগাই দিছে 2 নম্বৰকৈ তো সেইকাৰণে ফাইনেল এনসাৰ আহি গ'ল 72 তো এইটো টেকনিকত আমি কৰিলে ইনষ্টেন্টলি আমি এনসাৰ দিব পাৰো এতিয়া এইটো কোৱেশ্চনত আমাক কৈছে যে 27 জন ষ্টুডেন্টৰ এভাৰেজ ওজন হৈছে 53 কেজি এনে কি হৈছে যেতিয়া এজন মানুহ নতুনকৈ আহিছে আহালৈ 700 গ্ৰাম বাঢ়ি গৈছে এতিয়া এই 700 গ্ৰাম যে বাঢ়িছে কিমানজন মানুহৰ বাঢ়িছে 700 গ্ৰামকৈ তো 700 গ্ৰামকৈ বাঢ়িছে 27 জন মানুহৰ হয় তো 27 জন মানুহৰ 700 গ্ৰামকৈ বাঢ়িছে আৰু যিজন নতুনকৈ টিচাৰ আছে সেই টিচাৰজনৰতো 700 গ্ৰাম থাকিবই ন বেছিকে টিচাৰজনৰ মানে নতুন এভাৰেজ কিমান হ'ব আগতে আছিলে 53 কেজি তো নতুন এভাৰেজ হ'ব 53.7 এইটো হৈছে নতুন এভাৰেজ মানে এইখিনিতো নতুনজনৰ থাকিবই টিচাৰজনৰ তাৰ লগতে কিমান বেছিকৈ আছে 27 জন ষ্টুডেন্টক 700 গ্ৰামকৈ বেছিকৈ দিব পৰাকৈ আছে ইয়াতে মই ডিভাইডেড বাই 1000 এইকাৰণে কৰিছো ইয়াতে কেজিলৈকে কনভাৰ্ট হৈছে ইয়াতে 0 কাট খাই গ'ল 10 কাৰোবাক কাটিব পাৰিবানে 10 কাটিলে দশমিকত আহি যাব এইখিনি ক্যালকুলেট কৰাচোন ক্যালকুলেট কৰিলে তোমালোকে ফাইনেল আনসাৰ পাই যাবা এটা আছে 53.7 প্লাস 27 কিন্তু 7 কৰিলে কিমান আহিব 7 7 গুণ 49 9 থাকি গ'ল কিমান 4 7 2 গুণ 14 4 18 তো 18.9 কেজি তো 53.7 আৰু 18.9 যাই যোগ কৰিলে কিমান হ'ব এইটো 19 বুলে ধৰি লোৱাচোন 19 ধৰি ললে আমাৰ কিমান আহিব এইটো 20 ধৰি ললো 53 63 73 72 72.6 তো 72.6 হৈ যাব ফাইনেল আনসাৰ মানে যিজন টিচাৰ আছে সেই টিচাৰজনৰ ওয়েট কিমান 72.6 তো এনেকুৱা টেকনিকত আমি ইউজ কৰি এই কোৱেশ্চনৰ আনসাৰ বেছি সোনকালে বা কম ক্যালকুলেশন কৰি পেলাই দিব পাৰিম ঠিক আছে আমি এইটো টেকনিকত কৰাটো এইটো কোৱেশ্চন বেষ্ট হ'ব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এতে কি কৈছে এতে কৈছে মুকুন্দ ইনভেস্টেড a sum of rupees 5400 মুকুন্দে 5400 ইনভেস্ট কৰিছে and Sachin invested the sum of 9400 শচীনে ইমান টকা ইনভেস্ট কৰিছে at the same rate of simple interest ইনভেস্ট কৰিছে per annum if at the end of 4 years 4 বছৰৰ পাছত আমাক কি কৈছে শচীনে পাইছে 960 টকা বেছি এটা চোৱা 4 বছৰত যদি 960 টকা বেছিকৈ পাইছে মানে এক বছৰত কিমান বেছিকৈ পাইব 4 বছৰত যদি 960 টকা বেছি মানে এক বছৰত 4 2 গুণ 8 4 4 গুণ 16 মানে 240 টকা তো 4 বছৰত যদি 960 টকা বেছিকৈ পাইছে শচীনে তেলে এক বছৰত 240 টকা বেছিকৈ পাব মানে ইয়াতে যোনটো মুকুন্দে যিমান টকা পাইছে শচীনে তাতকৈ 240 টকা বেছিকৈ সুদ পাব ৰেট অফ ইন্টাৰেষ্ট কি সেম ৰেট অফ ইন্টাৰেষ্ট এতিয়া কথাটো হ'ল এই যে মুকুন্দতকৈ চোৱা মই এটা লিখি দিছো মুকুন্দে পইচা ইনভেস্ট কৰিছে 5400 আৰু যদি শচীনৰ কথা কওঁ শচীনে ইনভেস্ট কৰিছে 9400 এতিয়া শচীনে যিহেতুকে বেছিকৈ ইনভেস্ট কৰিছে তো পইচাও বেছিকৈ পাব ন আৰু কোৱেশ্চনত আমাৰ সেইখিনি কথাই কৈছে যে শচীনে 4 বছৰৰ পিছত 960 টকা বেছিকৈ পাইছে যদি 4 বছৰৰ পিছত 960 হয় তেতিয়াহলে এক বছৰৰ পিছত 240 হ'ব মানে এক বছৰৰ পাছত 240 টকা বেছিকৈ পাইছে কোনে শচীনে এতিয়া এক বছৰৰ পাছত যে এই 240 টকা বেছিকৈ পাইছে সেই 240 টকা বেছি কিহৰ কাৰণে বেছিকৈ পাইছে তাৰ কাৰণটো কোৱাচোন 240 টকা বেছি কিহৰ কাৰণে পাইছে সুদ বেছি নেকি সুতৰ হাৰ বেছি নেকি নহয় ইয়াতে যোনটো ৰেট অফ ইন্টাৰেষ্ট সুতৰ হাৰ যিটো আছে এইটো দুয়োটাৰে ফিক্স মুকুন্দ আৰু শচীনে
একেটা সুতৰ হাৰতে পইচাখিনি ইনভেষ্ট কৰিছে কিন্তু শচীনে এই কাৰণে বেছিকৈ পাইছে কাৰণ ইনভেষ্ট বেছিকৈ কৰিছিলে ন কিমান টকা বেছিকৈ ইনভেষ্ট কৰিছে তো ইয়াতে ক্লিয়াৰলি দেখা পাই আছো 4,000 টকা এটা বেছিকৈ ইনভেষ্ট কৰিছে হয়নে তো এই 4,000 টকা যে বেছিকৈ ইনভেষ্ট কৰিছে তাৰে কাৰণেহে এই 240 টকা বেছিকৈ পাইছে তো আমি কি কৰিব লাগে সিম্পলি 4,000 টকা বেছিকৈ ইনভেষ্ট কৰিছিল ন এই পইচাখিনিৰ ওপৰত 240 টকা কি হৈছে সুদ পাইছে কোনে শচীনে ইনটু 100 কৰি দিয়া সেইটোৱে হৈ গ'ল ৰেট অফ ইন্টাৰেষ্ট 0 কাট কৰি দিয়া ইয়াৰ পৰা আৰু এটা 0 গ'ল 4 এটো কাটিলে 6 বাৰ যাব মানে 6% উইল বি আৱাৰ কাৰেক্ট আনসাৰ এটা এইটো কোৱেশ্চন যদি বেলেগ মেথডত কৰিব যোৱা বহুত বেছি লেংথি হ'ব এইটো হৈছে বেষ্ট ওয়ে আমাক ইন্টারেস্ট রেট দিছে পার এনাম তো আমি কি কম 6% পার এনাম উইল বি দা ইন্টারেস্ট ওকে তোমালোকে বেলেগ হয়তো বহুত টেকনিক আছে তোমালোকে ইকুৱেশ্যন বনাব পাৰিবা x ধৰিব পাৰিবা y ধৰিব পাৰিবা সেইবিলাক কৰিব যোৱা মানে কুৱেশ্যনটো বেছি কমপ্লিকেটেড হৈ গ'ল আমি সিম্পল ওয়ে তেনেকৈ কৰিম হয় না নেক্সট কুৱেশ্যনৰ ফালে আইছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে ওকে এইটো কুৱেশ্যন ইয়াতে কৈছে কষ্ট প্ৰাইস অফ ল্যাপটপ ইজ 78,200 এইটো হৈছে কিনা দাম if the loss percentage is 44% 44% লোকসান মানে কিমান টকা বিক্ৰী কৰিব 44% লোকসান খুব ইজি কুৱেশ্যন দিছে বাৰু 44% লোকসান মানে আমাৰ হ'ব 56% সেলিং প্রাইস মানে 56/100 ঠিক আছে যদি 44 লোকসান হৈছে মানে 56% লোকসান হ'ব বেচাৰা 0 কাট কৰি দিয়া এটা এইখিনি ক্যালকুলেট কৰা 56 into 782 এইখিনি ক্যালকুলেট কৰিলে তোমালোকে কারেক্ট আনসারটো ইয়াৰ পৰা পাই যাবা ঠিক আছে জাস্ট বেলেগ আৰু কৰিব লগা নাই ওয়ান লাইনাৰ কুৱেশ্যন হয় কুৱেশ্যনৰ নিচিনা হৈছে ওয়ান লাইনত আমি কুৱেশ্যনটো সলভ কৰিব পাৰিম নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা এইটো কুৱেশ্যনত কৈছে ফাইন্ড the average speed of Sanjay who covers the first 150 kilometer in 4 hours and the next 250 kilometer in 4 hours এটা এভারেজ স্পিডৰ এটা ফৰ্মুলা কি হয় এভারেজ স্পিড বুলি কোৱাৰ লগে লগে আমাৰ এটাই ফৰ্মুলা আমাৰ মাইন্ডত আহে সেইটো হৈছে টোটাল ডিসটেন্স টোটাল কিমান ডিসটেন্স কৈছে তো 250 কিলোমিটাৰ আৰু 150 কিলোমিটাৰ তো 150 যোগ 250 এইখিনি হৈছে টোটাল ডিসটেন্স আৰু এই ডিসটেন্স খিনি যাবলৈ কিমান সময় লাগিছে আমি এইটো চাব লাগিব এইখিনি ডিসটেন্স এইখিনি যাবলৈ কিমান সময় লাগিছে 4 ঘন্টা টোটাল 8 ঘন্টা সময় লাগিছে ঠিক আছে তো আমাৰ 400 কিলোমিটাৰ ডিসটেন্স আৰু 8 ঘন্টা সময় লাগিছে মানে 50 কিলোমিটাৰ পাৰ আৱাৰ হৈছে আমাৰ এভারেজ স্পিড ক্লিয়াৰ নে সকলোৰে 50 কিলোমিটাৰ পাৰ আৱাৰ কি হ'ব আমাৰ এভারেজ স্পিড হ'ব আৰু এভারেজ স্পিডৰ আমাৰ এনসাৰ উলিওৱাৰ কাৰণে আমি যে মনত ৰাখিব লগা আছে ফৰ্মুলাতে মনত ৰাখিব লাগে মেইনলি যে টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম এই ফৰ্মুলাটো আমি ইউজ কৰাৰ পাছত আমাৰ এনসাৰ অটোমেটিক্যালি ওলাই আহিব ওকে নেক্সট কোৱেশ্চন আৰু কিবা আছে নে নাই ওকে তো ইয়াতে খতম হ'ল আমাৰ যে ক্লাসটো আশা কৰো ক্লাসটো ভাল লাগিল যদি কাৰোবাৰ কিবা ডাউটস আছে যিকোনো কোৱেশ্চন ৰিগাৰ্ডিং কমেন্ট বক্সত জনাব পাৰা যদি তোমালোকে পাৰ্সোনালি মোক সুধিব বিচৰা তোমালোকে মোৰ টেলিগ্ৰাম চেনেল মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিবা টেলিগ্ৰামত তাত গৈ পেলাই তোমালোকৰ ডাউটস বিলাক জনাব পাৰিবা যদি তোমালোকৰ কিবা ইমপ্ৰুভমেন্ট লাগে বেলেগ ক্লাস লাগে বেলেগ চেপ্টাৰৰ ক্লাস লাগে সেইবিলাক বস্তু তোমালোকে কমেন্ট বক্সত জনাব পাৰিবা লকম সকলোকে অন্য এটি ক্লাসত আজিৰ কাৰণে ইয়াতে সামৰিছো ক্লাসটো থ্যাংক ইউ